যে আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত যিটো নিৰ্বাচন চিম্বলিক হৈছিলে প্ৰতীকত হৈছিলে তাত আমি ইতিমধ্যে প্ৰায়কেইখনতে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল আমি 11টা দিছিলোঁ আমাৰ ফালৰ পৰা আৰু 11টাত ইতিমধ্যে 11টাই বৃহৎ অগ্ৰগতি লাভ কৰিছে আৰু প্ৰায়সকল ইতিমধ্যে জয়লাভ কৰিছে। নিৰ্বাচন চিম্বলিক হৈছিলে প্ৰতীকত হৈছিলে তাত আমি ইতিমধ্যে প্ৰায়কেইখনতে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল আমি 11টা দিছিলোঁ আমাৰ ফালৰ পৰা আৰু 11টাত ইতিমধ্যে 11টাই বৃহৎ অগ্ৰগতি লাভ কৰিছে আৰু প্ৰায়সংখ্যক ইতিমধ্যে জয়লাভ কৰিছে। অসম গণ পৰিষদক আমি 7খন আসন দিছিলোঁ। তাৰে দুৰ্ভাগ্যৰ কথা যে এখন আসনত কংগ্ৰেছ নহয়, এখন আসনত ৰমাই গাঁও পঞ্চায়তত এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগতে ভাৰতীয় জনতা পাৰ্টীতে আছিল, তেখেতে বিচাৰিছিল, আমি তেখেতক হাক দিছিলোঁ যে এবাৰ যিহেতু মিত্ৰতা আমি স্থাপন কৰিছোঁ আৰু সেইজনে হঠাৎ তেওঁ নিৰ্বাচন অৱতীৰ্ণ হ'ল। আমি শেহতীয়াকৈ শেষত গম পালোঁ যে তেখেতে নিৰ্বাচন অৱতীৰ্ণ হৈছে আৰু এতিয়া গম পাইছোঁ যে তেখেত বিজয়ী হৈছে আৰু এইধৰণে প্ৰায় অসম গণ পৰিষদৰ এটা খুব ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে আৰু ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ যি মিত্ৰজোঁটে চাবুৱাত এইবাৰ যথেষ্ট সহায় পাবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে আমি প্ৰায় 18খন গাঁও পঞ্চায়তৰ ভিতৰত প্ৰায় আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰায় 16খন পঞ্চায়ততে আমি বৰ্তমান অগ্ৰগতি লাভ কৰি আছোঁ আৰু আশা কৰিছোঁ যে আমি যি আমাৰ পঞ্চায়তৰ যি ৱাৰ্ডৰ যিটো নিৰ্বাচন হয় ইণ্ডিপেণ্ডেণ্টভাৱে হৈছে, নিৰ্দলীয়ভাৱে হৈছে যদিও আমাৰ সমৰ্থিত পাৰ্টীসকলে বৃহৎ সফল দেখাবলৈ ইতিমধ্যে সমৰ্থ হৈছে। যে আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত মই কালিও কৈছিলোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি ইউথ আছে সেই ইউথসকলে ইতিমধ্যে যুদ্ধৰ কাৰণে ইতিমধ্যে আমি 3000 বটল তেজ অৰ্থাৎ 3000 পাউণ্ড আমি পেক হেৰি কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ এটা গ্ৰুপ কৰা হ'ল আৰু ইতিমধ্যে প্ৰায়সকলে আমাৰ ৰেজিষ্টাৰ হৈছে আৰু আমি দুদিনৰ ভিতৰত আমি 3000 ব্লাড আমি ৰেডি কৰি ৰাখিম। যিকোনো মুহূৰ্ততে আমি আমাৰ সেই বিপদৰ সময়ত যুদ্ধকালীন সময়ত যুদ্ধৰ সময়ত যিসকল নিৰী মানুহে হওক বা আমাৰ যিসকল জোৱানসকল হ'ব আঘাতপ্ৰাপ্ত হ'ব তেওঁলোকক তেজৰ যথেষ্ট সেই সময়ত দৰকাৰ হয়। সেইকাৰণে আগতীয়াকৈ আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ পৰা মই নিজে তাৰ দায়িত্ব লৈছোঁ আৰু দায়িত্ব লৈ পেলাই আমাৰ ইউথসকলক লৈ এনেকুৱা নহয় যে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা কাৰ্যকৰ্তাসকলেই দিব, এনেকৈ নহয়। ইয়াত আমাৰ বিভিন্ন দল সংগঠনৰ বহুতে আমাৰ লগত যোগাযোগ কৰিছে, নেতৃত্বত মই নিজে আছোঁ আৰু মই 3000 বটল তেজ ইয়াৰ পৰা আমি সময়ে সময়ে য'লৈ পঠাব লাগে তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা লৈছোঁ আৰু প্ৰতিগৰাকী আমাক যুৱ বন্ধুসকলে সহায় আগবঢ়াইছে। সেইকাৰণে মই ভাবোঁ যে আমি এই বিপদৰ মুহূৰ্তত আমি বিজয় উল্লাস নকৰোঁ। এইবাৰ যিহেতু বৃহৎ সফল বুলি ক'ব লাগিব, এইটো NDAৰ এটা বৃহৎ সফল যদিও আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমি তেনেকৈ কোনো বিজয় উল্লাস বা কিবা আমি কৰা নাই। মাত্ৰ আমি ভাৰত মাতা কি জয়, বন্দে মাতৰম, আমাৰ ভাৰতীয় সৈন্য জিন্দাবাদ, ভাৰতীয় সেনা জিন্দাবাদ লৈ আমি ধৰি দি পেলাই আমি কিছু আমাৰ কাৰ্যকৰ্তাসকলে তেনেকৈ কৰিছে, কিন্তু তেনেকুৱা কোনো পাৰ্টিৰ বেনাৰত লৈ আমি আমাৰ বিজয় উল্লাস আমি এইবাৰ উদযাপন নকৰোঁ।